আজি মই কথা পাতিম এক্সেছ বাৰ্জনো কেনেদৰে আৰম্ভ হৈছিলে। গেৰী ডগলাছেনো এই যি এটা ইমান সুন্দৰ মডেলিটি, ইমান সুন্দৰ এটা হিলিং পদ্ধতি, অকল হিলিং বুলি নকওঁ, আমি হিলিং বুলি ক'লে ভুল হ'ব, যে ইমান সুন্দৰ এটা এম্পাৱাৰমেণ্ট, মানুহক এম্পাৱাৰ কৰা এটা পদ্ধতি তেওঁ কেনেধৰণে পালে, এই গোটেই কথাখিনি মই আলোচনা কৰোঁ। আমাৰ মাইণ্ডত, ছাবকনচিয়াছ মাইণ্ডত 32টা পইণ্টছ থাকে, ডিফাৰেণ্ট য'ত টাচ কৰিলে আমাৰ জীৱনত বেলেগ ধৰণৰ এটা মেগনেটিক শ্বিফ্ট। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আপোনালোক সকলোকে আমাৰ ষ্টুডিঅ'ৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে ইমান দিন আমাক বহুত মৰম দি আহিছে, তাৰ পৰা মোৰ অন্তৰৰ পৰা বিশেষ কৃতজ্ঞতা আপোনালোকক জনালোঁ। লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ কৰিলোঁ। মই এটা কথাই কওঁ যে য়েছ, আপোনালোকে আমাৰ ভিডিঅ'সমূহ বহুত সুন্দৰকৈ চাই আছে, ফ'ল' কৰি আছে, আমাৰ লগত জইন হৈ আছে, আমাৰ মেডিটেশ্যন গ্ৰুপ হওক, আমাৰ কথা ষ্টুডিঅ'ৰ গ্ৰুপ হয়, সকলোতে আপোনালোকে জইন হৈ আছে। কিন্তু কি হয়, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়াহ'লে ময়ো খুব উৎসাহ পাওঁ আৰু মই ধৰি লওঁ যে য়েছ, আপোনালোকে মোক তেনেধৰণেৰে আপোনালোকৰ মৰমখিনি দিছে। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজকে আমাক উৎসাহ দিবলৈও আপোনালোকে সেইখিনি যদি কাম কৰি দিয়ে, তেতিয়াহ'লে আমাৰ বহুত বেছিকৈ ভাল লাগিব। এতিয়া আহোঁ আমাৰ ক্লাছসমূহৰ কথা। আমাৰ বিভিন্ন ধৰণৰ ক্লাছ ডিভাইন ব্লেছিংছত হৈ আছে, স্পেচিয়েলি আমাৰ এক্সেছ বাৰ্ছ ক্লাছ, টেৰো কাৰ্ড ৰিডিঙৰ ক্লাছ। যিসকলে টেৰো কাৰ্ড হিলাৰ হ'ম বুলি ভাবিছে, যোনে টেৰো কাৰ্ড শিকিম বুলি ভাবিছে, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আমাৰ লগত টেৰো ক্লাছ শিকিব পাৰে। জাভানিজ মন্ত্ৰ মেগনেটিজিম বুলি এটা নতুনকৈ ক্লাছ আমি ইণ্ট্ৰডিউচ কৰিছোঁ, খুব বেছি ভাল ৰেছপন্স। আমি বহুত একেলগে ক্লাছ কৰিলোঁ অলপ দিনৰ আগতে। তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ ক্লাছেছ আছে, মই যেনেকৈ ৱেল্থ মানে এক্টিভেশ্যনৰ ওপৰত মানি বল বনোৱা, বা লগতে কিছুমান ৰিচুৱেল, বেদিক কিছুমান ৰিচুৱেলছ মই দি আছোঁ। বিশেষকৈ এটা ক্লাছ মই দিওঁ যোনটো 10টা বেলেগ ডিফাৰেণ্ট ৰিচুৱেলছ মই শিকাওঁ। সেইটো খুব বেছি ভাল পাইছে যিসকলে শিকিছে, খুব ৰিজাল্ট অৰিয়েণ্টেড হয়। তাৰ উপৰিও য'ত আমাৰ মূল্য নিদিয়াকৈ আমি দিওঁ, সেইখিনি হৈছে মেডিটেশ্যন। সেইটো কাৰণে স্পেচিফিক আমাৰ গ্ৰুপ আছে, কোনোবাই যদি জইন কৰিব বিচাৰে তলত জইন বুলি কমেণ্ট কৰিব, আপোনালোকক আমি গ্ৰুপৰ লিংকটো দি দিম, তাত আপোনালোকে জইন কৰিব পাৰিব। কিন্তু অলৰেডি গ্ৰুপটোত চাগে 900ৰ ওচৰা-ওচৰি মানুহ আছে, গতিকে যিসকলে জইন কৰিবলৈ বিচাৰে পটাপট আমাক কমেণ্ট কৰিব, কাৰণ আমি 1015জনমান মানুহে এটা গ্ৰুপত ৰাখিব পাৰোঁ। এইখিনি হৈ গ'ল আমাৰ ক্লাছ, আমাৰ গোটেই ডিভাইন ব্লেছিংছৰ ডিফাৰেণ্ট ক্লাছৰ আপডেটবিলাক। এতিয়া মই আহোঁ যে আজি মই কি টপিকৰ ওপৰত কথা পাতিম। আজি মই কথা পাতিম এক্সেছ বাৰ্জনো কেনেদৰে আৰম্ভ হৈছিলে। গেৰী ডগলাছেনো এই যি এটা ইমান সুন্দৰ মডেলিটি, ইমান সুন্দৰ এটা হিলিং পদ্ধতি, অকল হিলিং বুলি নকওঁ, আমি হিলিং বুলি ক'লে ভুল হ'ব, যে ইমান সুন্দৰ এটা এম্পাৱাৰমেণ্ট, মানুহক এম্পাৱাৰ কৰা এটা পদ্ধতি তেওঁ কেনেধৰণে পালে, এই গোটেই কথাখিনি মই আলোচনা কৰিম। তাৰ আগতে মই আমাৰ ক্লাছ আপডেটখিনি দি লওঁ। এই মাহটোত আমি ক'ত আপোনালোকক লগ পাম সেইখিনি জনাই দিওঁ। 23 আৰু 24 তাৰিখে থাকিম আমি নলবাৰীত, আৰু 24 তাৰিখে আমি থাকিম বঙাইগাঁৱত, আৰু একদম শেষৰ ফালে 30 আৰু 31 এগেইন ছেটাৰডে ছানডে। 30 তাৰিখে আকৌ আমি গুৱাহাটীত ৰাখিছোঁ, কাৰণ গুৱাহাটীত বহুতে ক্লাছ বিচাৰি থাকে, গতিকে 30 তাৰিখে আমি ৰাখিছোঁ এক্সেছ বাৰ্ছ ক্লাছ আৰু লগতে টেৰো ক্লাছ আৰু জাভানিজ মন্ত্ৰ মেগনেটিজিম। ইয়াৰ উপৰিও আমি 31 তাৰিখে থাকিম নগাঁৱত, কাৰণ নগাঁৱত অলৰেডি মন্ত্ৰ মেগনেটিজিমৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন হৈ আছে, গতিকে আলিয়া আহিব। আপোনালোকে বিচাৰি আছিলে মন্ত্ৰ মেগনেটিজিমৰ ক্লাছটো, আৰু তাৰ লগতে এক্সেছ বাৰ্ছ ক্লাছ বা বডি প্ৰচেছ যি শিকিব বিচাৰে আমাৰ টীমৰ লগত যোগাযোগ কৰিলে হ'ল। সেয়া আছিল এই মাহৰ ক্লাছৰ আপডেট। গতিকে সেয়া আছিলে আমাৰ ক্লাছ আপডেট। গতিকে আপোনালোকে যদি আমাৰ লগত ক্লাছ কৰিব বিচাৰে ইমিডিয়েটলি জইন কৰিব, তলত নম্বৰ দিয়া আছে। এতিয়া আহোঁ এক্সেছ বাৰৰ বুৰঞ্জীলৈ, মানে এক্সেছ বাৰ কেনেদৰে আৰম্ভ হৈছিলে, হিষ্ট্ৰী অফ এক্সেছ বাৰ্ছ। প্ৰথমে কওঁ যে আমাৰ যোনজন ফাউণ্ডাৰ, তেখেতৰ নাম হৈছে গেৰী ডগলাছ। গেৰী ডগলাছে আজিৰে পৰা 25-30 বছৰ আগতে USA কেলিফৰ্ণিয়াত যেতিয়া বাস কৰিছিলে, তেখেতে এনেকুৱা এটা সময় আহি পাইছিলে জীৱনত য'ত তেওঁৰ লাইফত একো ভাল হৈ থকা নাছিলে। সেইখিনি সময়ত তেওঁৰ ফেমিলি লাইফটো খুব ডিষ্টাৰ্বড হৈ আছিলে, তেওঁৰ ৱাইফৰ লগত আঁতৰি থাকিব লগা হৈছিলে। ফাইনেন্সিয়েলি তেখেতে অলম'ষ্ট মানে এনেকুৱা এটা অৱস্থাত গৈ পাইছিলে যে তেওঁৰ যিমান যি আছিলে সম্পত্তি, প্ৰপাৰ্টি, তেওঁ সেইবিলাকৰ পৰাও তাৰমানে আঁতৰি আহিব লগা হৈছিলে। তেওঁ সেইখিনিও মানে অলম'ষ্ট নীল এনেকুৱা ধৰণৰ হৈ গৈছিলে। হেল্থৰ ক্ষেত্ৰতো তেওঁৰ কিছুমান তেনেকুৱা ধৰণৰ ইছ্যুজ আছিলে। গতিকে এই গোটেইবিলাক আমি যি কওঁ যে বেয়াই হৈ আছে মোৰ জীৱনত, ঠিক তেনেকৈ গেৰী ডগলাছৰ সেইখিনি সময়ত তেওঁৰ জীৱনত চব বেয়াই হৈ আছিলে।
সেইখিনি সময়ত কিন্তু গেৰী ডগলাছে ইউনিভাৰ্ছৰ ওচৰত কোনো কমপ্লেইন কৰা নাই যে মোৰ লগত কিয় এনেকুৱা হৈছে। আমি নৰ্মেলি কি হয়, আমাৰ লগত কিবা এটা হ'লে আমি কমপ্লেইন কৰোঁ যে মোৰ লগত এনেকুৱা কিয় হৈছে, মোৰ লগত কিয় হ'ব লগা হ'ল, ময়ে কিয় ভুক্তভোগী, এই গোটেই কথাবিলাক লৈ পেলাই গেৰী ডগলাছে বা আমাৰ জীৱনত হ'লে আমি তেনেকৈ ধৰণে যিবোৰ প্ৰশ্ন কৰোঁ, গেৰী ডগলাছে কিন্তু তেনেকুৱা ধৰণৰ কোনো নিজকে ভিক্টিমাইজ কৰা নাছিলে। তাৰ সলনি তেওঁ ইউনিভাৰ্ছৰ লগত কমিউনিকেট কৰিছিলে, তেওঁ ইউনিভাৰ্ছৰ লগত কথা পাতিছিলে, প্ৰশ্ন সুধিছিলে যে ইউনিভাৰ্ছ মই এনেকুৱা কি কৰিব পাৰোঁ যাৰ সহায়ত মানৱ জাতিৰ কাৰণে মই কিবা এটা দিব পাৰোঁ আৰু মই মোৰ নিজৰ জীৱনটো খুব সুন্দৰকৈ জীয়াই থাকিব পাৰোঁ। তেওঁ আৰু এটা প্ৰশ্ন বাৰে বাৰে কৰিছিলে যে মই মোৰ জীৱনটো কেনেদৰে চাব বিচাৰোঁ, ভিজুৱেলাইজেশ্যনৰ ওপৰত সেইটো বস্তু খাব আৰু বাৰে বাৰে তেওঁ প্ৰশ্ন কৰিবলৈ ইউনিভাৰ্ছক আৰম্ভ কৰিছিলে। যেতিয়া তেওঁ প্ৰশ্ন কৰিছিলে সেইখিনি সময়তে এটা ফোন কল পাইছিলে তেওঁ। এই ফোন কলটো আছিলে যে এটা হেড মাছাজ থেৰাপি হ'ব, সেই থেৰাপিটো তেওঁ আহি চেনেলিং কৰিব লাগে। এইখিনিতে এটা কথা উল্লেখ কৰিম যে গেৰী ডগলাছ সেইখিনি সময়ত তেওঁ এটা এনাৰ্জি চেনেল আছিলে। আপোনালোকে বুজি পাব যেনেকৈ এটা ৰেকি মাধ্যম হওক বা প্ৰাণিক হিলিং মাধ্যম থাকে, লামা ফেৰা মাধ্যম থাকে, যেনেকৈ আমি এক্সেছ বাৰ্জৰ মাধ্যম, ঠিক তেনেকৈ সেইখিনি সময়ত কিন্তু তেওঁ তেনেকুৱা ধৰণৰে এনাৰ্জি হিলিঙৰ কাম কৰিছিলে আৰু তেওঁৰ মাজত এটা এনাৰ্জি আহিছিলে যোনটো এনাৰ্জি নেকি তেওঁ গাইড কৰিছিলে হিলিং কৰিবলৈ বা চেনেলিং কৰিবৰ কাৰণে। আমি ইমানখিনি বুজিলেই হ'ব। গতিকে তেওঁ ভাবিছিলে এই যে ফোন কলটো আহিলে, তেতিয়া তেওঁ ভাবিলে যে এই যে ফোন কলটো আহিলে মোক যে এই মাছাজ কৰাৰ সময়ত থেৰাপি মানে চেনেলিং কৰিব দিছে, মইনো কি কৰিম তাত। তেওঁ প্ৰথমে তেনেকৈ ভাবিলে। তাৰপাছত আকৌ ভাবিলে যে বি এইটো এটা এনচাৰ হ'ব পাৰে ইউনিভাৰ্ছৰ পৰা, যে তেওঁ যে ইমান দিনে প্ৰশ্ন কৰি আছিলে ইউনিভাৰ্ছক, বি এটা অপৰচুনিটি হ'ব পাৰে। গতিকে তেওঁ সেই বস্তুটো একচেপ্ট কৰিলে। একচেপ্ট কৰি পেলাই তেওঁ য়েছ ক'লে আৰু যেতিয়া তেওঁ সেই থেৰাপিটো দিবলৈ গ'ল, যেতিয়া তেওঁ সেই মানুহজনক মূৰত হাত থ'লে এনাৰ্জি চেনেল কৰিবৰ কাৰণে, সেই সময়খিনিত তেওঁৰ ভিতৰত এটা শক্তি আহি গৈছিলে, এটা এনাৰ্জি আহি গৈছিলে, যোনটো শক্তিয়ে যোনটো এনাৰ্জিয়ে তেখেতক গাইড কৰিছিলে আৰু সেই গাইডেন্সৰ ফলত তেওঁ নিজে বুজি পাইছিলে যে আমাৰ মাইণ্ডত, ছাবকনচিয়াছ মাইণ্ডত 32টা পইণ্টছ থাকে ডিফাৰেণ্ট য'ত টাচ কৰিলে আমাৰ জীৱনত বেলেগ ধৰণৰ এটা মেগনেটিক শ্বিফ্ট হয়। এইখিনিতে বহুতে সুধিব পাৰে কেনেকৈ হৈছিলে, কি হৈছিলে। কথাটো হ'ল যেতিয়া এজন মানুহে বহুত দিনৰ পৰা একেটা কাম কৰি থাকে, চেনেলিং হওক বা সাধনা কৰি থাকে, তেওঁলোকৰ এটা বিশেষ শক্তি আহে। আপোনালোকে হয়তো শুনিছে যে কিছুমান মানুহে সপোনত মেডিচিন পায় আৰু সেই মেডিচিনটো যেতিয়া দিয়ে খুব ভাল কাম কৰে। কেতিয়াবা আপোনালোকে হয়তো শুনিছে যে শব্দৰ কাণৰ কাষত কিছুমান মন্ত্ৰ কৈ থৈ যায়, যেনেকৈ ঋষিমুনিসকলে আগতে পাইছিলে, মন্ত্ৰটো কৈ থৈ যায় আৰু সেইটো মন্ত্ৰ প্ৰয়োগ কৰিলে পিছত মানুহৰ খুব ভাল হয়। ঠিক তেনেকৈ গেৰী ডগলাছেও ভিতৰত তেওঁৰ যিটো শক্তি আহে, সেই শক্তিটো তেওঁ গাইড কৰে যে একজেক্টলি কেনেকৈ কি কৰিব লাগে। ঠিক তেনেকৈ ধৰণে এক্সেছ বাৰৰ সৃষ্টি হৈছিলে USA কেলিফৰ্ণিয়াত। অ'কে, এতিয়া এই বস্তুখিনি ইণ্ডিয়ালৈ কেনেকৈ আহিলে। তেওঁ যেতিয়া এই বস্তুখিনি পালে, পোৱাৰ পিছত বহুত মানুহক তেওঁ তেনেধৰণে চেনেলিং কৰিলে, বেলেগ বেলেগ মানুহক তেওঁ হিলিং মানে তেনেধৰণৰ ছেশ্যন দিলে। ছেশ্যন দিয়াৰ পিছত তেওঁ দেখিলে যে এখিনি মানুহ, যিখিনি মানুহক তেওঁ হিলিং তেওঁ ছেশ্যন দিছিলে, সেই মানুহখিনিৰ খুব ভাল, লাইফত খুব ভাল হৈ আছে আৰু তেওঁলোকৰ লাইফত কিবা নহয় কিবা মেজিক এণ্ড মিৰাকলছ হৈ আছে। ইমানখিনি দেখাৰ পিছত তেওঁৰ বন্ধু ডিন হিৰ দুইজনে লগ লাগি কথা পাতি তেওঁলোকে এই গোটেই বস্তুখিনি মানুহৰ মাজলৈ এটা ক্লাছ হিচাপে উলিয়াই দিলে। এনে সময়তে আমাৰ ইণ্ডিয়াৰ দুজন ব্যক্তি, ৰতনদীপ সিং আৰু কিৰণ সিং, এই দুয়োজন মানুহ তেওঁলোক অষ্ট্ৰেলিয়ালৈ গৈছিলে। অষ্ট্ৰেলিয়ালৈ যাওঁতে তেওঁলোকে, যিহেতু তেওঁলোকৰ দুয়োজন ল'ৰা অষ্ট্ৰেলিয়াত থাকে, অষ্ট্ৰেলিয়া যাওঁতে ৰতনদীপ সিং ছাৰে এখন কিতাপত এক্সেছ বাৰৰ বিষয়ে পঢ়িবলৈ পাইছিলে। পঢ়িবলৈ পাওঁতে তেওঁ ক'লে যে তেওঁ তেতিয়া ৰেকিৰ গ্ৰেণ্ড মাষ্টাৰ আছিলে। তেওঁ ক'লে যে মই কিয়নো এইটো নতুন বস্তু এটা মই জানিবলৈ পাইছোঁ, নতুন বস্তুটো মই শিকিবলৈ যাওঁ। ঠিক তেনেকৈ তেওঁ অষ্ট্ৰেলিয়াতে সেই গোটেই বস্তুখিনি এক্সেছ বাৰ শিকি আহিছিলে আৰু পিছলৈ তেওঁ প্ৰথম আহি পেলাই ইণ্ডিয়াত ক্লাছ আৰম্ভ কৰিছিলে আৰু তেখেতসকল হয় চণ্ডীগড়ৰ পৰা। এতিয়া লাকিলি বুলি ক'ম, সৌভাগ্যক্ৰমে এই যে ৰতনদীপ সিং আৰু কিৰণ সিং মেমৰ কথা ক'লোঁ, তেওঁলোকক মই আৰু আলিয়াই বহুত ওচৰৰ পৰা লগ পাইছোঁ। তেওঁলোকৰ ঘৰত আমি থাকিবলৈ সুবিধা পাইছোঁ। তেখেতসকলৰ ঘৰত আমি আছোঁ 3 ৰাতি 4 দিন আমি তেখেতসকলৰ ঘৰত আছোঁ। মেমে বনাই দিয়া খাদ্য আমি খাইছোঁ আৰু ছাৰৰ লগত একেলগে বহুত কথা শিকিছোঁ, বহুত কথা জানিছোঁ। সেইকাৰণে মই কওঁ যে
এক্সেছ বাৰৰ কথা যদি আপোনালোকৰ কিবা কনফিউজন থাকে কাইণ্ডলি আমাক সুধিব, কাৰণ আমি এই মানুহখিনিৰ লগত জড়িত হৈ আছোঁ যিখিনি মানুহে এক্সেছ বাৰৰ ৰুলছ বনোৱা যোনখন বৰ্ড থাকে তাতে অন্তৰ্ভুক্ত হৈ আছে। গতিকে ইমান ওচৰৰ পৰা মই এক্সেছ বাৰজক পাইছোঁ, ইমান ওচৰৰ পৰা এক্সেছ বাৰ সেইসকল ব্যক্তিৰ লগত শিকিবলৈ পাইছোঁ। মই বহুত বেছি ব্লেছড ফিল কৰোঁ। ইউনিভাৰ্ছৰ কিবা এটা চইচ, তেওঁ আমাৰ ওপৰত ইমান ধুনীয়া এটা আশীৰ্বাদ দিছে যে আমি সেইখিনি জেগালৈকে যাব পাৰিছোঁ আৰু তেখেতসকলৰ লগত তেখেতসকলৰ ঘৰত থাকি নিজৰ ছোৱালী নিচিনাকৈ থাকি আহিবলৈ আমি পাৰিছোঁ। আজিও যদি কওঁ যে আমি চণ্ডীগড় যাম, আমাক তেখেতসকলে তেওঁলোকৰ ঘৰতে থাকিবলৈ দিব, ইমান মৰমীয়াল হয় তেওঁলোক। গতিকে তেনেধৰণে তেওঁলোকৰ লগতো সংযোগ হ'লোঁ। গেৰী ডগলাছ আৰু ৰতনদীপ ছাৰ তেওঁলোকেও খুব এটা সুন্দৰ বন্ধুত্বৰ মানে তেওঁলোকৰ মাজত এটা এনাজৰি আছে। আৰু গেৰী ডগলাছ বৰ্তমান যিহেতু জীৱিত, তেখেত আছেই, মই আশা কৰোঁ বা আপোনালোকেও ক'ব যে মানে আশীৰ্বাদ কৰিব যে কেতিয়াবা মই তেওঁক পাৰ্চনেলি এনেকৈ একদম ওচৰৰ পৰা যাতে লগ পাওঁ জীৱনত। গতিকে এইখিনি হ'ল গোটেইখিনি এক্সেছ বাৰৰ কথা, কেনেধৰণে আৰম্ভ হ'ল, কেনেদৰে ইণ্ডিয়ালৈ আহিলে। আজি অকণমান শ্বেয়াৰ কৰিব মন গৈছে কাৰণে কওঁ যে ৰতনদীপ ছাৰ আৰু কিৰণ মেমক আমি কেনেকৈ লগ পালোঁ। আমি সেইখিনি সময়ত যোৰহাটত ক্লাছ দি আছিলোঁ আৰু যোৰহাটত আমাৰ সেইখিনি সময়ত ষ্টুডেণ্ট হৈছিলে সেই ক্লাছটোত 100জন একেলগে। প্ৰথম এনেকুৱা কোনোবা আছিলে ইণ্ডিয়াত যোনে 100জন মানুহক একেলগে ক্লাছ দিছিলে। আলিয়া আৰু মই দিছিলোঁ। তো এনেধৰণে যোগসূত্ৰ হওঁতে মই কিৰণ মেমৰ মানে ৰতনদীপ ছাৰৰ ৱাইফ কিৰণ মেমৰ মই ফোন নাম্বাৰটো পাইছিলোঁ। ফোন নাম্বাৰ পাওঁতে মই তেখেতক যোগাযোগ কৰিলোঁ যে মেম এনেকুৱা কথা যে আমি এবাৰ লগ পাবলৈ বিচাৰোঁ বা তেনেকৈ ধৰণে। আৰু আপোনালোকে আচৰিত হ'ব, আমাৰ মেছেজটো পোৱাৰ পিছতে তেওঁলোকে ইমান উৎফুল্লিত হ'ল, মানে তেখেতসকলে অলৰেডি আমাৰ কথা গম পায় যে কোনোবাই ক্লাছ দিছে, এনেকৈ বহুত ডাঙৰ ক্লাছ হৈছে, ইট ইজ লাইক হিষ্ট্ৰী ক্ৰিয়েটিং ক্লাছ। আৰু তেখেতসকলে নিজেই উৎসাহিত হৈ আমাক ক'লে যে প্লিজ তোমালোক আহা, মানে চণ্ডীগড়লৈকে আহা, আমিও লগ পাবলৈ বিচাৰি আছোঁ তোমালোকক, এনেধৰণে মেমে ক'লে। আৰু আচৰিত কথা, ইমানেই মৰমীয়াল তেওঁলোক মেম নিজে আহি আমাক এয়াৰপৰ্টৰ পৰা লৈ গৈছে আৰু তেওঁলোকৰ ঘৰত গ'লোঁ। তেওঁলোকৰ ঘৰত আমি একেলগে ব্ৰেকফাষ্ট কৰোঁ, লাঞ্চ কৰোঁ, ডিনাৰ, মানে গোটেইখিনি মেমে নিজেই কৰে। তাৰমানে কৈছে যে আমাৰ এনেকুৱা লাগিছে যে দুজনী আমাৰ নিজৰ ছোৱালী আমাৰ ঘৰলৈ আহিছে। গতিকে মোৰ জীৱনত এক্সেছ বাৰক লৈ যিখিনি অভিজ্ঞতা, মই অন্তৰৰ পৰা আপোনালোকক কওঁ, বহুত ধুনীয়া অভিজ্ঞতা, মানে বুজাব নোৱাৰোঁ। মই তেখেতসকলৰ এটা ভিডিঅ' লৈছিলোঁ, কিন্তু ভিডিঅ'টো চাউণ্ড কোৱালিটিটো সিমান ভাল নহ'ল, কিন্তু ভৱিষ্যতলৈ মোৰ প্লেনিং আছে কেতিয়াবা যদি এদিন মই সুযোগ পাওঁ আকৌ তেওঁলোকৰ মই ইণ্টাৰভিউ এটা ল'ম। বৰ সুন্দৰ, বৰ ধুনীয়াকৈ কথা কয় তেওঁলোকে আৰু খুব পজিটিভ মানুহ, মানে ভাবিব নোৱাৰে যে ইমান পজিটিভ মানুহ থাকে। যথেষ্ট ৰতনদীপ ছাৰৰ এতিয়া বয়স হৈছে, হ'লেও মানুহজন প্ৰত্যেকটো মুহূৰ্ততে ইমান হাঁহিমুখীয়া। তাৰপাছত মোৰ জীৱনলৈ আৰু এজন এঞ্জেল আহিলে, সেয়া হৈছে ডক্টৰ আশিষ নাৰায়ণকাৰ। তো ডক্টৰ আশিষ নাৰায়ণকাৰ সিফালে ৰতনদীপ ছাৰ আৰু কিৰণ মেমে কৰি আছিলে, সেইখিনি সময়তে মুম্বাইতো এক্সেছ কনচিয়াছনেছ আৰম্ভ হৈছে। আৰু যিহেতু ডক্টৰ আশিষ নাৰায়ণকাৰ এজন মেডিকেল ডক্টৰ, কিন্তু তেখেতে সেই প্ৰফেশ্যনটোত ক'ৰবাত নহয় ক'ৰবাত সেই ছেটিছফেকশ্যনটো পোৱা নাছিলে। তেওঁ ডক্টৰ আশিষ নাৰায়ণকাৰে সেই ডক্টৰ প্ৰফেশ্যনটো বাদ দি পেলাই তেওঁ বেলেগ ধৰণে এনেকুৱা ধৰণৰ হিলিং মডেলিটি কিছুমান কৰি আছিল। স্পেচিয়েলি তেওঁ পাষ্ট লাইফ ৰিগ্ৰেশ্যনৰ এজন সাংঘাতিক ডাঙৰ হিলাৰ সেইখিনি সময়ত মুম্বাইত। আৰু ইভেন মুম্বাইৰ যোনবিলাক আমাৰ চেনেল হয়, সেই চেনেলবিলাকত কিছুমান সেইখিনি সময়ত আপোনালোকে সেইটো মন কৰে যে পাষ্ট লাইফ ৰিগ্ৰেশ্যনৰ ওপৰত কিছুমান ভিডিঅ' বনায়, সেইবিলাকতো ডক্টৰ আশিষ নাৰায়ণকাৰ গৈছিলে। তেওঁ বহুত ভিডিঅ' আছে, এতিয়াও কেতিয়াবা ইউটিউব চাৰ্চ কৰিলে আপোনালোকে ডক্টৰ আশিষ নাৰায়ণকাৰ পুৰণা ভিডিঅ'বিলাক পাব। চ' তেনেকুৱা ধৰণে তেখেতে হিলিং লাইনত আছিলে, বিভিন্ন ধৰণৰ মডেলিটিছৰ লগত জড়িত, মানে ইমান বেছি মানে ডেফথ থকা, ইমান নলেজ থকা এজন ব্যক্তি মই তেখেতক লগ পাই গ'লোঁ, আলিয়া আৰু মই 2019 চনত। আৰু সেই তেতিয়াৰে পৰা এনেকুৱা এটা জীৱনত পৰিৱৰ্তন আমি পাইছোঁ এক্সেছ কনচিয়াছনেছৰ লগত। আৰু যদি আমি কওঁ ফাউণ্ডেশ্যন ক্লাছ যোনে দিয়ে, তাৰ ভিতৰত ডক্টৰ আশিষ নাৰায়ণকাৰ এজন খুবেই বেছি মানে কি বুলি ক'ম আৰু এনাৰ্জি থকা এজন ব্যক্তি। মানে তেখেতৰ ক্লাছটো একদম বেলেগ হয়, মানে তেখেতৰ এনাৰ্জিটোৱে বেলেগ। আজিলৈকে যিমান মানুহে ডক্টৰ আশিষ নাৰায়ণকাৰৰ লগত ক্লাছ কৰিছে চবেই সেইটো কথাই কয় যে সঁচাকৈ ডক্টৰ আশিষ নাৰায়ণকাৰ মানুহজনেই বেলেগ। হি ইজ এ মেজিকেল পাৰ্চন, মানে মিৰাকেল পাৰ্চন, হিউমেন বুলি কয়, মেজিচিয়ান, চবেইতো মেজিচিয়ান বুলিয়ে কয়। গতিকে তেওঁৰ সেই এনাৰ্জিটো আছে। মে বি আজি ইমান বছৰে 18, 19 বছৰ, 20 বছৰ ওচৰা-ওচৰি হ'ল তেওঁ এইটো লাইনত থকাৰ কাৰণে খুব সোনকালে এনাৰ্জিটো মানে বেলেগ ধৰণে চেনেলিং কৰিব পাৰে, তেওঁৰো সেইটো কেপেবিলিটি আছে।
আৰু সাংঘাতিক মানে ভাল মনৰ এজন ব্যক্তি আৰু ইমান মানুহক এম্পাৱাৰ কৰি আছে গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে এক্সেছ কনচিয়াছনেছৰ লগত মোৰ যোনটো মৰম এক্সেছ কনচিয়াছনেছৰ প্ৰতি মোৰ যোনটো শ্ৰদ্ধা সেইটো বহুত বেলেগ ধৰণৰ মই ইয়াতে আহি এনেকুৱা কিছুমান ব্যক্তিক লগ পাই গ'লোঁ এনেকুৱা কিছুমান মানুহক দেখিলোঁ আৰু ইমান ওচৰৰ পৰা পালোঁ এক্সেছ বাৰক মই সেইকাৰণে মানে প্ৰাণে মই এই বিষয়বস্তুটো ভাল পাওঁ প্ৰত্যেকৰে ডিফাৰেণ্ট চইচেছ থাকে লাইফত কিছুমান ৰেইকিক লৈও তেনেকুৱা ধৰণেৰে ভাল পায় যোনে য'ত ৰিজাল্ট পায় কিন্তু মোৰ কাৰণে এক্সেছ বাৰ এটা প্ৰাৰ্থনা মোৰ কাৰণে এক্সেছ বাৰ এটা জীৱন জীয়াই থকাৰ পদ্ধতি মই তেনেকৈয়ে ক'ম মানে বহুত বেছি গভীৰতাৰ পৰা মই অনুভৱ কৰিব পাৰোঁ সেইকাৰণে কওঁ আপুনি যাৰ ওচৰতে নিশিকক য'তে নিশিকক কোনো কথা নাই আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আমাক জনাব আমি আপোনালোকৰ সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট ছেকশ্যনতো জনাব পাৰে মই যিটো কমেণ্ট ছেকশ্যন চাওঁৱেই যিমানখিনি পচিবল মই আপোনালোকক প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এনেকৈ ধৰণে আমাৰ জাৰ্ণিবোৰ হৈ আছে আমি কৰি আছোঁ আমাৰ বিভিন্ন ধৰণৰ ক্লাছেছসমূহ আমি কৰি আছোঁ আপোনালোকে যদি আমাৰ লগত জড়িত হৈ থাকিব পাৰে তলৰ নাম্বাৰকেইটাত আমাক যোগাযোগ কৰিব আমাৰ অলৰেডি মেডিটেশ্যনৰ বহুত ডাঙৰ এটা গ্ৰুপ আছে য'ত মই মেডিটেশ্যন কৰোৱাওঁ মানি হিলিং কৰোঁ ৰিলেশ্যনশ্বিপ হিলিঙৰ ওপৰত মেডিটেশ্যন কৰোৱাওঁ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত যি সময়ত কৰিব লাগে সেইটো তেনেকৈ ধৰণৰ মই গাইডেঞ্চ মেডিটেশ্যন কৰাওঁ ঠিক তেনেকৈ আপোনালোকে যদি জড়িত হ'ব বিচাৰে নেক্সট আমি আৰু এটা গ্ৰুপ অ'পেন কৰিম কাৰণ এটা গ্ৰুপত 1000-15জন মানুহে ধৰে গতিকে আৰু এটা গ্ৰুপ অ'পেন কৰিম তাতো আপোনালোক জইন হ'ব পাৰিব আৰু আমি বিভিন্ন ধৰণেৰে এনেধৰণে বস্তুবিলাক প্ৰেক্টিচ কৰি গৈ থাকিম আহকচোন আমি সকলোৱে মিলি এখন সুন্দৰ পৃথিৱী গঢ় দিয়াৰ চেষ্টা কৰোঁ আমি সকলোৱে মিলি আমি ইজনে সিজনক সহায় কৰোঁ যে জীৱনটোত কেনেকৈ সুন্দৰভাৱে আগুৱাই যাব পাৰে আপোনালোকে আমাক বহুত মৰম দিছে আৰু মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণে বহুত বেছি মৰম জীৱনবোৰ সুন্দৰভাৱে জীয়াই থাকক আজি মোৰ এইখিনি কথা ক'বলৈ মন গ'ল কাৰণে ক'লোঁ মই নাজানো এই ভিডিঅ'টো কিমান মানুহৰ ওচৰত গৈ পায় কিন্তু এটা কথা জানো যি চাব লাগে এই ভিডিঅ'টো চাবই তেওঁলোকৰ ওচৰত গৈ পাবই 100% চিয়'ৰ আৰু আপুনি জানিব আপোনাৰ ওচৰত যদি ভিডিঅ'টো গৈ পাইছে আপোনাক ইউনিভাৰ্ছে কিবা এটা কাৰণত চুজ কৰিছে আৰু য়েছ বি পজিটিভ ষ্টে পজিটিভ আৰু ষ্টে উইথ আছ আমাৰ লগত এই যাত্ৰাত সহযোগ কৰক ডিভাইন ব্লেছিংছলৈ আহক সদায় ৱেলকাম জনাওঁ আপোনালোকক আৰু য়েছ সদায় ফূৰ্তিত থাকিব হাঁহি থাকিব আমাকো আপোনালোকৰ মৰম দি যাব আজিলৈ সামৰোঁ ইমানতে আৰু যদি কিবা থাকি গ'ল বুলি ভাবে আপোনালোকে কমেণ্টত লিখিব মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম য়েছ হিলিং এঞ্জেলৰ ওপৰত মই এটা খুব ধুনীয়া ভিডিঅ' বনাবলৈ গৈ আছোঁ কেনেধৰণে আমি এঞ্জেল ইনভোক কৰিম বা কেনেকৈ আমি এঞ্জেলৰ বিষয়ে শিকিম সেই বিষয়েও খুব সোনকালে আপোনালোকৰ এটা ভিডিঅ' দিম গতিকে আজিলৈ আহোঁ বাই